মই খুব গুৰুত্ব সহকাৰে লৈছোঁ আৰু এইটো এটা চাওক আমাৰ জিলাখনত আমি সকলোৱে মিলি জুলি একেলগে কাম কৰি আহিছোঁ আৰু আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ হোৱা নাই আৰু যিসকল নেতা আছিলে তেওঁলোকেও আমাক এষাৰ কথা সুন্দৰকৈ কৈছে যে তেওঁলোক কিবা কাৰণবশতঃ তেওঁলোকে অকণমান উত্তপ্ত হৈ গ'ল, তেওঁলোকৰ অকণমান হেৰিত আঘাত কৰিলে, আৱেগত আঘাত কৰিলে, সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'বলগীয়া হ'ল। এনেই তেওঁলোকে প্ৰতিবাদকাৰী বা তেওঁলোকৰ যিখিনি আৱেগ তাৰ ওপৰত খুব বেছিকৈ প্ৰশাসনে গুৰুত্ব দিছে আৰু সেই গুৰুত্ব দি মই তেওঁলোকক এই আশ্বাস দিব বিচাৰিছোঁ যে 30 তাৰিখে তেওঁলোকক আলোচনাৰ বাবে মাতিছোঁ আৰু এজন আয়ুক্তৰ পৰিসীমাৰ ভিতৰত থাকি মই গোটেইখিনি কাম কৰিব পাৰিম বুলি উফাইদাং মাৰি মই কথা ক'লে সেইটো ভুল হ'ব, কিন্তু উচিত মহললৈ সেইটো আমি নিশ্চয় লৈ যাম আৰু মোৰ দৃঢ় বিশ্বাস যে সেই উচিত মহলে তাৰ বিবেচনা কৰি তাৰ উচিত সিদ্ধান্ত নিশ্চয় ল'ব। জৰীপ কাৰ্য কিয় হৈছে, কেনেধৰণে হৈছে, 30 তাৰিখে সেইখিনি আমি তেওঁলোকক বুজাই দিব লাগিব আৰু যেতিয়া আমি তেওঁলোকৰ লগত কথা পাতিম, সেই কথা পাতিলেই গোটেই কথাখিনি ওলাই পৰিব নহয়। হয়তোতো এনেকুৱাও হ'ব পাৰে এতিয়া যে মানে টকা পইচা দিয়াৰ কথা কৈছে বা হেৰিৰ কথা কৈছে, নীতিন গডকৰী ডাঙৰীয়াই তেওঁলোকক লগ কৰিছিলে, হয়নে নহয়? এতিয়া হঠাতেতো কিবা এটা যোনটো দাবী হয় সেইটো হঠাতেতো তাৰ আশ্বাস দিব নোৱাৰে, আশ্বাস দিব পাৰি কিন্তু কাৰ্যকৰী কৰাত তাত অকণমান সময় লাগে। মোৰ দৃঢ় বিশ্বাস যে উচিত মহলে তাৰ যোনখিনি প্ৰতিবাদ তেওঁলোকে কৰিছে বা যোনখিনি তেওঁলোকে মনৰ ভাৱ সাব্যস্ত কৰিছে সেই মনৰ ভাৱখিনি নিশ্চয় চৰকাৰে তাৰ উচিত ব্যৱস্থা ল'ব। খালি মোৰ এটাই অনুৰোধ যে ৰাষ্ট্ৰীয় ঘাইপথ এনেধৰণে যদি আমি ব্লক কৰি দিওঁ বা হেৰি হয় তেতিয়াহ'লে গোটেই কিমান মানুহ ধৰি লওক ইয়াত আজি 2.5 ঘণ্টা ধৰি ৰৈ আছে। মই তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ, আমাৰ অনুৰোধ তেওঁলোকে মানিলে আৰু আগন্তুক দিনত আমি আলোচনাৰ মাজেৰে এই গোটেই কামখিনি আগবঢ়াই লৈ যাম আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিৰ যাতে নগাঁও জিলাত সৃষ্টি নহয় সেইটো আমি চেষ্টা কৰিম। CDC-গৰাকীৰ আচৰণে এই আন্দোলনৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰি তুলিলে। ৰাইজে তেনেধৰণৰ কথা কৈছে, মই অত্যন্ত দুখিত যদি প্ৰকৃততে তেওঁ তেনেধৰণৰ কিবা এটা কাম কৰিছে, মই দুখিত আৰু তেনেকুৱা যাতে নহয় সেইটো মই চেষ্টা নহয় মই চাম যাতে সেইটো তেনেকুৱা ধৰণৰ আকৌ তাৰ পুনৰ আৱিৰ্ভাৱ যাতে নহয়।